বহুতৰ কি হয় এই কাপোৰটো এনেকুৱা কৰি কোচ খাই থাকে যেতিয়া চাৰ্টটো পেস্টিং কৰিম তেতিয়া আপোনালোকক অলপমান বুজাম আৰু স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি শিকিম চাৰ্টৰ কাটিং সো বহুতখিনি মোৰ কমেন্ট আহি আছিল যে দাদা চাৰ্ট কাটিঙৰ ভিডিঅ' লাগে সো ফাইনালি আজি চাৰ্টৰ কাটিঙৰ ভিডিঅ' লৈ আহিলো আৰু অকল কাটিং বুলি নহয় চাৰ্ট কেনেকুৱা কৰি চিলাব কেনেকুৱা কৰি পেস্টিং কৰিব এইবোৰ গোটেইখিনি সম্পূৰ্ণখিনি অতি সহজতে আমি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত শিকিম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব সবলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো তো এইটো কাপোৰ আৰু এই কাপোৰটো দিয়ে চাৰ্টটো কাটিং কৰিম আৰু তাৰ কাৰণে কাপোৰটো আমি ইয়াতে পাৰি ল'ব লাগিব আৰু চাওক ইয়াৰে যেটো প্ৰিণ্টটো বহুত ধুনীয়া হয় আৰু কটন কাপোৰ হয় তো চাৰ্ট কাটিং কৰাৰ কাৰণে কাপোৰটো আমি আকৌ এনেকুৱা কৰি উল্টা কৰি ল'ব লাগিব উল্টা কৰি লৈ এতিয়া কাপোৰটো আমি প্ৰেছ মাৰি সমান কৰি ল'ম কাৰণ কাপোৰটো বহুত কোচ খাই আছে তো কাপোৰটো প্ৰেছ মাৰি আমি ইয়াতে ধুনীয়া কৰি পাৰি ল'লো আৰু পাৰি লৈ প্ৰেছ মাৰি সমান কৰি লৈছো আৰু কাপোৰটো এতিয়া দুজাবত আছে এয়া সো এই দুটা হ'ব ফ্ৰন্ট পাৰ্ট এটা লেফট সাইডৰ আৰু এটা হল ৰাইট সাইডৰ এতিয়া চাৰ্টটো কাটিং কৰাৰ কাৰণে আমি প্ৰথম অৱস্থাতে কি কৰিব লাগিব তলত এটা মাৰ্জিন উঠাব লাগিব এটা আমি তলৰ মাৰ্জিন উঠালো আৰু ইয়াত অলপমান চিলাইৰ কাৰণে ৰাখিব লাগিব তো এম সাইজ চাৰ্টৰ যেটো দীঘলটো ৰাখিম আমি 28 তো তলৰ পৰা আমি এটো 28 মাৰ্জিন কৰিলো হাফ ইঞ্চি চিলাইৰ কাৰণে ৰাখিলো এতিয়া এই মাৰ্জিনটো আমি সিধা কৰি এনেকুৱা কৰি উঠাই লম তো উঠাই ললো এতিয়া আমি কি কৰিম এই যে তোমাৰ চাৰ্টৰ পাৰি আছে এই যেটো কাপোৰটোৰ পাৰি আছে ইয়াৰ পৰা আমি 2 ইঞ্চি আঁতৰত মাৰ্জিন উঠাব লাগিব আৰু এই মাৰ্জিনটোত আমি এনেকুৱা কৰি আস্তানি ল'ব লাগিব তো এটা আমি আস্তানি ললো ঠিক আছে আস্তানা হোৱাৰ পাছত এতিয়া এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি আৰ্ম হোল ল'ব লাগিব আৰু আৰ্ম হোলটো আমি এম সাইজৰ 8 ইঞ্চি দিম 8 ইঞ্চি ডাউন আৰ্ম হোল দিম আৰু ওয়েষ্টৰ কাৰণে 17 দিম এই যেটো ওপৰৰ মাৰ্জিন আছে ইয়াৰ পৰা 2 ইঞ্চি আমি তলত আৰু এটা মাৰ্জিন কৰিম এতিয়া এই যেটা মাৰ্জিন উঠালো এই মাৰ্জিন কেটা আমি আস্তানি লম তো এইকেটা আস্তানি ললো ঠিক আছে প্ৰথম অৱস্থাতে জুখিব লাগিব আমাৰ শোল্ডাৰ তো এম সাইজ চাৰ্টৰ যেটো শোল্ডাৰটো ৰাখিম আমি 18 আৰু এই তলৰ মাৰ্জিনটোত আমি 18 শোল্ডাৰ ৰাখিম আৰু 18 টো যদি আমি দুভাগ কৰো কিমান আহিব 9 ঠিক আছে তো ইয়াত আমি শোল্ডাৰ 9ত মাৰ্জিন কৰিলো এতিয়া চেষ্টটো আছে আমাৰ চাৰ্টৰ সাইজ যেটা আমাৰ এম সাইজ হ'ব এম সাইজ আৰু 38 একেই হয় তো 38 টো আমি ইয়াৰ পৰা আগতে জুখি লম 38 টো যদি আমি 4 ভাগ কৰো কিমান আহিব 9.5 ঠিক আছে তো 9.5ত আমি মাৰ্জিন কৰিলো এতিয়া চাৰ্টটোত আমি এলাউন্স দিব লাগিব ম্যাক্সিমাম 4 ইঞ্চি যদি এলাউন্স দেও তেনেহলে এই যেটো ফিক্স মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা 1 ইঞ্চি আমি আঁতৰত এটা মাৰ্জিন কৰিলো 1 ইঞ্চি আঁতৰত মাৰ্জিন কৰিলো মানে চাৰ্টটো আমাৰ 4 ইঞ্চি বহলত আহি গল ঠিক আছে এতিয়া এই মাৰ্জিনটোৰ পৰা ইয়ালৈকে কিমান আহি আছে 10.5 আহি আছে আৰু তলতে আমি 10.8 ৰাখিব লাগিব মানে কি 2 সুতা বেছি ৰাখিব লাগিব ঠিক আছে এইখিনি হৈ গল হৈ যোৱাৰ পিছত এই যেটো স্কেলৰ যেটো শেপ থাকিব এটা আমি ইয়াতে এনেকুৱা কৰি মিলাম আৰু ওয়েষ্টৰ যিখিনি শেপ এটো আমাৰ এই স্কেলৰ যেটো শেপ থাকে হেতু হিচাপতে এটো বহি যাব এটো হোৱাৰ পিছত এই যেটো চেষ্টৰ মাৰ্জিন আছে ইয়াৰ পৰা আমি 2.2 ভিতৰত এটা মাৰ্জিন কৰিম 2.2 ঠিক আছে এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি লগাব লাগিব স্কেলৰ এই যেটো ৰাউন্ড শেপ থাকিব এটো দি এইখিনি আমাৰ আৰ্ম হোল আহি যাব আৰু এটা মেনা কৰি ৰাউন্ড শেপ কৰি দিলো আহিছো কলাৰ আৰু এম সাইজ চাৰ্টৰ যেটো কলাৰ দিব লাগিব 15 ইঞ্চি সো 15 ইঞ্চি কলাৰ দিয়াৰ কাৰণে আমি এটো কিমান ল'ব লাগিব এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা 3 ইঞ্চি 2 সুতাত মাৰ্জিন কৰিম 3 ইঞ্চি 2 সুতা হা এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি লগাব লাগিব এনেকুৱা কৰে এটো চাও এতিয়া আমাৰ এই চাৰ্টৰ যেটো ফ্ৰন্ট পাৰ্টৰ মাৰ্জিন আৰু মেজাৰমেন্ট গটেইখিনি কমপ্লিট
ইয়াত আমি সাইজটো লিখি দিম, এইটো আমাৰ হ'ব এম সাইজ, ঠিক আছে। তো চাৰ্টটো আমাৰ মাৰ্জিন কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পাছত এতিয়া আমি এই যেটো মাৰ্জিন কৰিছোঁ এইটো হিচাপতে কাটি ওলাব লাগিব। আৰু এই যেটো মাৰ্জিনৰ পৰা আমি অলপমান ইভাগে চিলাইৰ কাৰণে অলপমান এক্সট্ৰা কৰি কাপোৰ ৰাখিব লাগিব হা। কাটিঙত আমি ইমানখিনি এক্সট্ৰা ৰাখিব লাগিব। তো এইখিনি হোৱাৰ পাছত এতিয়া আমি কি কৰিম, এই যেটো কাপোৰ আছে কাপোৰটো এনেকুৱা কৰি আমি ফল্ড কৰি যেটো আৰ্ম হোল আছে আৰ্ম হোলটো আৰু অলপমান শ্বেপ দিব লাগিব। ঠিক আছে, এইটো হৈ গ'ল। এইটো হোৱাৰ পিছত এইটো আমি এতিয়া সাইড কৰিম। সাইডত ৰাখি এতিয়া আমি কাটিব লাগিব বেক পাৰ্ট, ঠিক আছে। বেক পাৰ্ট কাটিং কৰাৰ কাৰণে তো বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে কাপোৰটো আকৌ আমি এনেকুৱা কৰি ঘূৰাই ল'ম। এই যেটো আমাৰ ফ্ৰণ্ট পাৰ্ট থাকিব, ফ্ৰণ্ট পাৰ্টটো আমি ইয়াতে পাৰি ল'ব লাগিব। এই যেটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটো আমি ইয়াতে পাৰি ল'ম। আৰু ইয়াতে কি কৰিব লাগিব, এই যেটো মাৰ্জিন আছে মাৰ্জিন লগাই আমি এইটো ফল্ড কৰি ল'ব লাগিব, ঠিক আছে। এনেকুৱা কৰি ফল্ড কৰি ল'ম। ফল্ড কৰি লৈ এই পাৰ্টটোৰ লগত আমি এইটো বৰাবৰ ৰাখিম। এইটো আমি প্ৰেছ মাৰি এনেকুৱা কৰি ভাঙি ল'ম অলপমান। তো ইয়াতে মই কি কৰিলোঁ, এই যেটো ফ্ৰণ্ট পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱা কৰি পাৰি ল'লোঁ। পাৰি লোৱাৰ পাছত চাওক, এই ফ্ৰণ্ট পাৰ্টতকৈ যেটো বেক পাৰ্ট আছে এক সূতা ডাঙৰ আছে। আৰু এই বেক পাৰ্টটো এক সূতা ডাঙৰ কিয় লৈছোঁ, আমাৰ বহুতৰ চাৰ্ট চিলোৱাতে কি হয়, চাৰ্টটো যেতিয়া আমাৰ ফিনিচিং হয় তেতিয়া আমাৰ এই কলাৰৰ এইখিনিতে কাপোৰ অলপমান ফল্ড খাই থাকে, কোচ খাই থাকে, মানে কি পুৰা প্লেন হৈ নবহে। মই এটা চাৰ্ট দেখাই আছোঁ আপোনালোকক। এই চাৰ্টটোত এই যিখিনি কাপোৰটো বেক পাৰ্টৰ লগত বহুত ধুনীয়া কৰি বহি গৈছে কলাৰৰ এইখিনি। বহুতৰ কি হয়, এই কাপোৰটো এনেকুৱা কৰি কোচ খাই থাকে, এনেকুৱা এই ফ্ৰণ্টৰ পাৰ্টৰ এই কাপোৰটো এনেকুৱা কোচ খাই থাকে। চ' সেই কোচ খাই থকাৰ ৰিজনটো কি হ'ল সেইখিনি মই আপোনালোকক বুজাই আছোঁ। চ' সেই কোচ খাই থকাৰ ৰিজনটো হ'ল কি, যেতিয়া নেকি আমাৰ ফ্ৰণ্ট পাৰ্টটো ডাঙৰ হয়, ফ্ৰণ্ট পাৰ্ট যেতিয়া ডাঙৰ হ'ব তেতিয়া সেই কাপোৰখিনি আমাৰ ইয়াতে কোচ খাই থাকিব। আৰু যদি ফ্ৰণ্ট পাৰ্টটো যেটো ফ্ৰণ্ট পাৰ্ট, সেই ফ্ৰণ্ট পাৰ্টটো যদি আপুনি বেক পাৰ্টতকৈ এক সূতাৰ সৰু ৰাখে ফ্ৰণ্ট পাৰ্টটো, তেতিয়া কি হয়, আমাৰ যেতিয়া নেকি কলাৰটো ফিটিং কৰা হয়, কলাৰ ফিটিং কৰাৰ পিছত যেতিয়া চাৰ্টটো ফিনিচিং হয় তেতিয়া এই সন্মুখৰখিনি মই ইয়াৰ আগতে যেটো চাৰ্ট দেখালোঁ সেই চাৰ্টটোত যেনেকুৱা কৰি মিলি আছে ঠিক তেনেকুৱা কৰি মিলি থাকে, ঠিক আছে। যেতিয়া চাৰ্টটো পেষ্টিং কৰিম তেতিয়া আপোনালোকক অলপমান বুজাম, আৰু যেতিয়া চাৰ্টটো চিলাই কৰিম তেতিয়াও আৰু অলপমান আপোনালোকক বুজাই দিম। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাই থাকিব। তো এনেকৈ পাৰি লোৱাৰ পাছত আমি ইয়াতো কেইটামান মাৰ্জিন উঠাব লাগিব। এইটো আমি আৰ্মহোলৰ মাৰ্জিনটো উঠাই ল'ম। তাৰপিছত এই যেটো শ্বল্ডাৰৰ মাৰ্জিন কৰিছিলোঁ, এই শ্বল্ডাৰৰ মাৰ্জিনতকৈ 2 সূতা তলত আমি মাৰ্জিন কৰিব লাগিব, ঠিক আছে। এই 2 সূতা তলত এইটো কাৰণে কৰিলোঁ কাৰণ কিয়, এইটো হ'ব আমাৰ শ্বল্ডাৰৰ মাৰ্জিন, বেকৰ যেটো শ্বল্ডাৰ পাৰ্ট সেইটো। এতিয়া আমি শ্বল্ডাৰ কিমান দিছিলোঁ, 18 ইঞ্চি, ঠিক আছে। 18টো দুভাগ কৰিলে কিমান আহিব, 9 ইঞ্চি। আমি ইয়াতে 9ত মাৰ্জিন কৰিলোঁ। সেইটো মাৰ্জিন উঠোৱাৰ পিছত আমি ইয়াৰো মাৰ্জিনটো ইভাগে উঠাই ল'ব লাগিব, আৰু এইটো আমি চিধা কৰিব লাগিব, ঠিক আছে। এই মাৰ্জিনটো চিধা হ'ব লাগিব। তো ইয়াতে যদি আমি 9 ইঞ্চি ৰাখিছোঁ, ইয়াতো আমি 9 ইঞ্চি ৰাখিব লাগিব, ঠিক আছে। আৰু এইখিনি আমি ৰাউণ্ড শ্বেপ কৰি দিম। এতিয়া ফ্ৰণ্ট পাৰ্টটোৰ সমান কৰি কাটি ওলাম, ঠিক আছে। অকণমান আমি চিলাইৰ কাৰণে ল'ম, এই চাইডটোতো অলপমান আমি চিলাইৰ কাৰণে ল'ব লাগিব। আৰু তলত কিন্তু আমি ফ্ৰণ্ট পাৰ্টৰ বৰাবৰ ৰাখিব লাগিব। এতিয়া ইয়াত আমাৰ এই যেটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টৰ সমান কৰি কাটিব লাগিব। ইয়াতে অলপমান 10টা পাৰ্ট মিলাই ফিনিচিং কাট অলপমান দি দিম, যাতে 10টা পাৰ্ট আমাৰ সমান হয়। তো এইটো আমাৰ ফ্ৰণ্ট পাৰ্টখিনি কাটিং কৰা হ'ল। এতিয়া তলত অলপমান ফিনিচিং দিব লাগিব, আৰু তলত আমি কি কৰিম, চাইনিজ কাট দিম। আৰু এতিয়া বৰ্তমান চাইনিজ কাটে বেছিকলি চব চাৰ্টতে চাইনিজ কাট থাকে। তো এই যেটো দীঘলৰ মাৰ্জিন, ইয়াৰ পৰা 1.5 ইঞ্চি ওপৰত আমি মাৰ্জিন কৰিম, ঠিক আছে। আৰু এই 1.5 ইঞ্চিৰ মাৰ্জিনটো আমি এনেকুৱা কৰি ৰাউণ্ড শ্বেপ কৰি আনিম। তো এইটো আমাৰ চাৰ্টৰ তলটো চাইনিজ শ্বেপটো হৈ গ'ল, ঠিক আছে। তো ফ্ৰণ্ট পাৰ্টটো আমাৰ কাটিং কমপ্লিট হ'ল। এতিয়া আমি স্লিভছ কাটিং কৰিব লাগিব। তো চাওক, স্লিভছ কাটিং কৰাৰ কাৰণে কি কৰিব লাগিব, এই যেটো কাপোৰটো অলৰেডি আমাৰ দুজাপত আছে। চ' আকৌ আমি
এই কাপোৰটো দুজাপ কৰি ল'ম। তো এতিয়া কি হ'ল আমাৰ কাপোৰটো 4 জাপত আহি গ'ল। আকৌ আমি ইয়াতে অলপমান প্ৰেছ মাৰি ল'ম। আৰু এটা মাৰ্জিন কৰি ল'ম। তাৰপিছত আকৌ চিলাইৰ কাৰণে কিমানখিনি লাগিব সেইটো হিচাপত আমি লৈ ল'ম। এতিয়া স্লিভছটো আমি হাফ স্লিভছ দিম। তো এম সাইজ চাৰ্টত যেটো স্লিভছ আমি সেইটো আমি মেক্সিমাম 8.5 অথবা 9 ৰাখিম। তো মই এইটো 8.5 ৰাখিলোঁ কাৰণ কিয় স্লিম ফিট যিহেতু। আৰু আৰ্মহোল ৰাউণ্ডটো শ্বেপ দিয়াৰ কাৰণে আমি এইটো 4 ইঞ্চি ল'ম। এইকেইটা মাৰ্জিন উঠাই লওঁ। এইখিনি আমাৰ চিলাইৰ কাৰণে। তো ইয়াতে চাৰ্টটো আমি যেতিয়া কাটিং কৰিলোঁ, ফ্ৰণ্ট পাৰ্ট কাটিং কৰোঁতে আৰ্মহোল ডাউন কিমান দিছিলোঁ? 8 ইঞ্চি দিছিলোঁ, ঠিক আছে। ইয়াতে 8ত মাৰ্জিন কৰিলোঁ। আৰু ইয়াৰ পৰা আমি 1.2 চেণ্টি আমি এইটো বঢ়াই ল'ব লাগিব, ঠিক আছে। আৰু ইয়াৰ যিটো কাফটো আমি 14 ইঞ্চি ৰাখিম। কাফটো আমি 15 ইঞ্চি ৰাখিম। ইয়াতে 15ত মাৰ্জিন কৰিলোঁ। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি লগাব লাগিব। আৰু ইয়াৰ পৰা এই যিটো আমাৰ দীঘলৰ মাৰ্জিন ইয়ালৈকে এইটো মিলাব লাগিব। এতিয়া চাওক, আৰ্মহোলটো মই অলপমান ডাঙৰে ৰাখিছোঁ। যেতিয়া আমি চাৰ্টটোত যেতিয়া স্লিভছটো ফিটিং কৰিম তেতিয়া হয়তো আৰ্মহোলটো আমাৰ অলপমান ডাঙৰ হ'ব স্লিভছৰ। যদি ডাঙৰ হয় তেতিয়া আমি কি কৰিম, ইয়াৰ পৰা এইটো ছাটি দিম। কিন্তু সৰু হ'ব নালাগে, ঠিক আছে। সৰু হ'লে চাৰ্টটোৰ যিটো বডিটো কমি যাব আৰু চাৰ্টটো সৰু হৈ যাব। সেইকাৰণে চাৰ্টৰ যিটো বডি সেইটো নিৰ্ভৰ কৰে স্লিভছৰ এই আৰ্মহোলৰ ওপৰত। তো এইখিনি মাৰ্জিন হ'ল। তো স্লিভছটো মাৰ্জিন হ'ল। এতিয়া আমি স্লিভছটো কাটি ওলাম। এইটো হ'ল আমাৰ দীঘলৰ মাৰ্জিন। এইটো হ'ল স্লিভছটোৰ মিডিল পইণ্টৰ মাৰ্জিন। আৰু এই স্লিভছটোত আমি তালপাত ছাটি দিব লাগিব। এই মাৰ্জিন ছাইডটোত আমি এইটো তালপাত ছাটি দিম, ঠিক আছে। এইটো চাওক, স্লিভছটো আমাৰ কাটিং কমপ্লিট হ'ল। এতিয়া আমি এইটো ছাইডত ৰাখোঁ। এতিয়া কাটিং কৰিম চাৰ্টটোৰ আমাৰ শ্বল্ডাৰটো কাটিবলৈ বাকী আছে। তো আমি ইয়াৰ পৰা শ্বল্ডাৰ ওলাব লাগিব। চাৰ্টৰ শ্বল্ডাৰটো আমাৰ ডাবল শ্বল্ডাৰ লাগে। তো ইয়াতে কাপোৰটো অলৰেডি ডাবল জাপতে আছে। তো ইয়াৰ পৰা আমি এইটো আমি আকৌ দুজাপ কৰি ল'লোঁ। দুজাপ কৰি লোৱাৰ পাছত কি হ'ল, এইটো আমাৰ 4 জাপ হ'ল। এতিয়া আমি ইয়াৰ পৰা জুখি চাম শ্বল্ডাৰটো আহিব নে নাই, আহিব। তো এতিয়া আমাক শ্বল্ডাৰটো লাগিব কিমান? 18। 18টো যদি দুভাগ কৰোঁ কিমান হৈ আহিব? 9। তো ইয়াতে মই 9ত মাৰ্জিন কৰিলোঁ। আৰু শ্বল্ডাৰৰ এইটো যিটো বহল এম সাইজ চাৰ্টত আমি 5.5 ল'ম। 5.5 ল'লোঁ, ঠিক আছে। আৰু ইয়াতো আমি 5.5ত মাৰ্জিন কৰিম। এতিয়া এইটো আমি এটা বক্স বনাই ল'ম, বক্স টাইপ বনাই ল'ম। এইটো এটা বক্স বনালোঁ, ঠিক আছে। এতিয়া এই তলৰ পৰা আমি এইটো 3.5 ইঞ্চি এটা মাৰ্জিন কৰিম। ইয়াতে তলৰ পৰা 3.5 ইঞ্চি লৈছোঁ, ঠিক আছে। আৰু এই যিটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা 3.2, যেতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰিলোঁ কলাৰৰ কাৰণে কিমান দিছিলোঁ? 3.2, হয় না? তো ইয়াতে 3.2 দিলোঁ। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। এনেকুৱা কৰি এইটো মিলালোঁ। এতিয়া এই মাৰ্জিনটোৰ পৰা তলৰ পেনে আমি 1.5 ইঞ্চি তলত এটা মাৰ্জিন উঠাম আৰু এই চাইডতেও উঠাম। এতিয়া ইয়াতে কাটিং কৰাত আমি কি কৰিব লাগিব, যিহেতু আমি চিধা ৰাখিছিলোঁ, এইটো আমি অলপমান বেকা কৰি ৰাখিব লাগিব। এনেকুৱা এইটো অলপমান বেকা ৰাখিব লাগিব, ঠিক আছে। আৰু চিলাইৰ কাৰণে অলপমান ৰাখি এইটো কাটি ওলাম। এতিয়া ইয়াৰ পৰা এইখিনি আমি ৰাউণ্ড শ্বেপ কৰি দিম। এইটো ৰাউণ্ড শ্বেপ কৰি দিলোঁ। চালে শ্বল্ডাৰটো আমাৰ কাটিং কমপ্লিট হ'ল। এইটো একদম ইজি হয় শ্বল্ডাৰ কাটিং কৰা। এইটো আমি 2 পিচ কৰি দিম এনেকুৱা কৰি। এইটো হ'ল মিডিল পইণ্ট। চাৰ্টটো এতিয়া কাটিং কমপ্লিট হ'ল। এতিয়া এই চাৰ্টটো পেষ্টিং কৰিম। আৰু পেষ্টিং কৰাৰ আগতে কি কৰিব লাগিব, ইয়াৰে কলাৰটো কাটিং কৰিব লাগিব, পকেট চকেট এইবিলাক গোটেইখিনি বনাব লাগিব। চ' সেইখিনি মই আপোনালোকক এতিয়া দেখাম।